কৰিব পাৰে আৰু সুস্থ থাকিব পাৰে। মই জ্যোতিকা শইকীয়া, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰী। আজি এই সভাত মই মিলেটছৰ বিষয়ে দুআষাৰ ক'ব ওলাইছোঁ। মিলেটছ এ ছুপাৰ ফুড অৰ ডাইট ফেট। মিলেটছসমূহ হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ বীজযুক্ত শস্য, যাৰ খেতি পৃথিৱীৰ প্ৰায় সকলো ধৰণৰ অঞ্চলতে কৰাটো সম্ভৱ। ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু খৰাং পৰিৱেশতো ইয়াৰ খেতি কৰিব পৰা যায়। মিলেটছসমূহৰ পৰম্পৰাগতভাৱে 5000 বছৰৰ পূৰ্বৰে পৰা এছিয়া আৰু আফ্ৰিকাৰ কিছু কিছু অঞ্চলত খেতি কৰি অহা হৈছিল। কিন্তু 1960 পৰা 65 চনৰ সেউজ বিপ্লৱৰ সময়ৰ পৰা 2000 চনৰ শেষৰ ভাগলৈকে কিছুমান কাৰণবশতঃ মিলেটছসমূহক পাহৰি যোৱা হৈছিল। তাৰ প্ৰধান কাৰণ আছিল যে খেতিয়কসকলে ইয়াৰ পৰা লাভান্বিত হ'ব পৰা নাছিল আৰু লোকসকলে ইয়াৰ গুণাগুণৰ বিষয়ে জনা নাছিল আৰু ইয়াৰ সোৱাদো তেওঁলোকে ভাল পোৱা নাছিল, ফলত তাক পৰিহাৰ কৰিছিল। কিন্তু 21 শতিকাত মিলেটছসমূহে পুনৰ দৈত্যতা লাভ কৰিছে। ইয়াৰ যি গুণাগুণ তাৰ বিষয়ে মানুহে জানিব পাৰিছে, তাৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হৈছে আৰু বৰ্তমান আমি ক'ব পাৰোঁ যে মিলেটছ এ ছুপাৰ ফুড, ওৱান ফুড ডেট কিউৰ মেনি ক্ৰনিক ডিজিজেছ। এতিয়া আমি মিলেটছৰ বিভিন্ন ধৰণৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। পৃথিৱীত প্ৰধানকৈ 20,000তকৈও বেছি মিলেটছ পোৱা যায়। তাৰ ভিতৰতে ভাৰতত কৰা মিলেটছসমূহ হৈছে পাৰ্ল মিলেট, প্ৰ'ছ মিলেটছ, ফিংগাৰ মিলেটছ, কডো মিলেটছ, এটচেট্ৰা। ইয়াত আমি ভাৰতত প্ৰধানকৈ কৰা 3টা মিলেটছৰ কথা উল্লেখ কৰিছোঁ। সেইসমূহ হৈছে বাজৰা, জৱাৰ আৰু ৰাগী। বাজৰা, জৱাৰ আৰু ৰাগীৰ কিংডম হৈছে প্লেণ্টি, অৰ্ডাৰ হৈছে পয়েলছ, ফেমিলি হৈছে পয়েচি। বাজৰা, যাৰ চাইণ্টিফিক নেম হৈছে চেঞ্চাৰাছ আমেৰিকানাছ, ইয়াৰ খেতি প্ৰধানকৈ ভাৰতবৰ্ষৰ ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানাত কৰা হয়। তাৰপিছত আহিছে জৱাৰ মিলেট। জৱাৰ মিলেটছৰ চাইণ্টিফিক নেম হৈছে সৰ্গম বাইকলাৰ। ইয়াৰ খেতি কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আদিত কৰা হয় আৰু ইয়াক গ্ৰেট মিলেটছ হিচাপেও জনা যায়। তাৰপিছত আহিছে ৰাগী, যাৰ চাইণ্টিফিক নেম হৈছে এলুইচিন অৰাকানা। ইয়াৰ খেতি প্ৰধানকৈ কৰ্ণাটকত কৰা হয়। ৰাগী হৈছে খনিজ পদাৰ্থ আৰু এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ আৰু বৰ্তমান সময়ত এবিধ জনপ্ৰিয় মিলেটছ। ইয়াৰ কম পৰিমাণে খেতি উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাতো কৰা যায়। ইয়াৰ পাছত আমি ইয়াৰ প্ৰধান বিষয়বস্তু মিলেটছৰ হেল্থ বেনিফিটছসমূহৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। মই আগতে উল্লেখ কৰি আহিছোঁ যে মিলেটছসমূহক কিছুমান কাৰণত পাহৰি যোৱা হৈছিল, কিন্তু বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ পৰা আমি গম পালোঁ যে দৈনন্দিন জীৱনত একেৰাহে চাউল আৰু ঘেঁহুৰ সেৱনৰ ফলত আমাৰ শৰীৰত চুগাৰ, ফেট আৰু কলেষ্ট্ৰল আদি বিভিন্ন ধৰণৰ উপাদানসমূহৰ পৰিমাণ বাঢ়ি যায় আৰু তাৰ ফলত ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, বিভিন্ন ধৰণৰ হাৰ্টৰ প্ৰব্লেম আদি বেমাৰসমূহে দেখা দিয়ে। আচলতে এইসমূহ বেমাৰ বৰ্তমান আমাৰ সমাজত নৰ্মেল হৈ গৈছে। কিন্তু তুলনামূলকভাৱে মিলেটছত ঘেঁহু আৰু চাউলৰ তুলনাত খনিজ পদাৰ্থ, আমাৰ শৰীৰৰ বাবে লাগতিয়াল উপাদান আৰু এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। ইয়াক মিলেট মেন হিচাপে খ্যাত খাদৰ বালিদেৱে স্পষ্টকৈ প্ৰকাশ কৰিছে। এণ্টি অক্সিডেণ্ট যেনে টেনিন, ফেনল, ফাইটিক এচিড আদিৰে ভৰপূৰ থকাৰ বাবে মিলেটছসমূহ গ্ৰহণৰ ফলত আমি বিভিন্ন ধৰণৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ ৰোগ যেনে ধমনীৰ বিকাৰ, কলন কেঞ্চাৰ, শিশুৰ কম বয়সতে বাঢ়ি অহা মেদবহুলতা ৰোগ আৰু সেইখিনি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাৰ উপৰিও মিলেটছসমূহ বহুত এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ ভাল উৎস। এণ্টি অক্সিডেণ্টসমূহ ভৰপূৰ মাত্ৰাত থকাৰ বাবে ই আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰে। তাৰ উপৰি আমি নিদ্ৰাহীনতা ৰোগ, ৱেইট লছ, প্ৰধানকৈ বৰ্তমান সকলোৱে নিজকে সুস্থ ৰখাৰ উদ্দেশ্যে ওজন হ্ৰাস কৰিব বিচাৰে আৰু ওজন হ্ৰাস কৰাৰ বাবে আমি মিলেটছক উত্তম খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ। ব্লাড প্ৰেছাৰ কমাই ৰখা, ডায়েবেটিছ কণ্ট্ৰল কৰা আৰু যিখিনি পেশীৰ ক্ষয়জনিত ৰোগ সেইসমূহ আৰু লগতে মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা মেনষ্ট্ৰুৱেল ক্ৰাম্পছক ই ৰিলিফ কৰাত বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এতিয়া মই ইয়াত ঘেঁহু, চাউল আৰু মিলেটছৰ এখন তুলনামূলক চাৰ্ট সাজি উলিয়াইছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ঘেঁহু আৰু চাউলৰ তুলনাত মিলেটছত এনাৰ্জি, প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, মেগনেছিয়াম, কেলছিয়াম, পটেছিয়াম আদিৰ পৰিমাণ বেছিকৈ থাকে।
লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াত আপোনালোকে চালে দেখিব যে চুগাৰৰ পৰিমাণ চাউল আৰু ঘেঁহুতকৈ মিলেটছত বেছি থাকে কিন্তু মিলেটছসমূহক ল' গ্লুক'জিড ইণ্ডেক্স হোৱাৰ কাৰণে ইয়াত থকা চুগাৰসমূহ আমাৰ শৰীৰৰ তেজত লাহে লাহে ৰিলিভ হয় যাৰ সহায়ত চুগাৰটো কণ্ট্ৰল হৈ থাকে এতিয়া মই দেখুওৱা তথ্যখিনিৰ পৰা আমি গম পালোঁ যে মিলেটছসমূহ খনিজ পদাৰ্থ তথা এণ্টি অক্সিডেণ্টে আৰু পুষ্টিকৰ দ্ৰব্যৰে ভৰপূৰ হয় মিলেটছসমূহত আমি ছুপাৰ ফুড বুলিও আখ্যা কৰিব পাৰোঁ বা ছুপাৰ ফুড হয় কাৰণ ইয়াত ই পুষ্টিকৰ দ্ৰব্যৰে ভৰপূৰ হয় গ্লুটেন ফ্ৰী হয় ল' গ্লাইক'জেন ইণ্ডেক্স হয় আৰু এণ্টি অক্সিডেণ্টৰে